আৰু মই এটাই কথা কওঁ, যেনেকৈ আমাৰ জুবিন দা তেওঁ আমাৰ মাজত নাই, যিটো আমাৰ হিয়াৰ আমঠু আছিলে তেওঁ নাই আমাৰ মাজত, তেওঁ বহুত মানুহক হেল্প কৰিছিলে। আমিও সেইদৰে মানুহক হেল্প কৰি আছোঁ, আপোনালোকেও সেনেকৈ হেল্প কৰিব মানুহক। তেওঁ আজি হেল্প কৰিছিলে বুলি সকলো অসমবাসীয়ে কান্দিছে তেওঁৰ কাৰণে, সকলো অসমবাসীয়ে কান্দিছে। আপুনি জুবিন দাৰ কাৰণে কি ক'ব বাৰু? আপোনাৰ বেয়া লাগিছে নাই? বেয়া লাগিছে ন। হয় নেকি? মই 2 দিন ভাত নাখালোঁ। আপুনি 2 দিন ভাত খোৱা নাই তেওঁৰ কাৰণে? আপুনি ন্যায় বিচাৰিছে নাই? এই মানে আপুনি খুজি মেলি খায়, ৰাতঘৰ যায়? এইটো কি হাতটো আপোনাৰ বেয়া? ভৰি হাত দুইটা বেয়া। হয় নেকি? ঘৰ ক'ত আপোনাৰ? বৰদাস চাৰিআলি। আপুনি মানে ঘূৰি ঘূৰি বিচাৰি থাকে আৰু। আপুনি বিয়া পাতিলে? ঘৰত কোন কোন আছে? আৰু কিমান বছৰৰ পৰা হ'ল এতিয়া? আপোনাৰ জন্মৰ পৰাই নে? জন্মৰ পৰাই হৈছে আপোনাৰ? বিচাৰি মেলি খাই থাকে আপুনি? অঁ, এতিয়া আপুনি এইপিনে কি গাঁও আছে নেকি? আপুনি গাঁৱত ঘূৰিছিলে মানে? দেখিছে এনেকুৱা এজন মানুহ, তেওঁ হাতো বেয়া, হাতটোও বেয়া হয় নাই? হাতটো বেয়া, ভৰিটোও বেয়া, তেওঁ মানুহে দিয়ে মৰমতে হয় নহয়? মানুহে মৰমতে দিয়ে আপোনাক। এনেই আপোনাৰ নামটো কি বাৰু? পদ্ম দাস। পদ্ম দাস। পদ্ম দাস, তেখেতৰ নাম পদ্ম দাস। তেওঁ ঘূৰি মেলি বিচাৰি গাঁৱে গাঁৱে তেওঁ নিজৰ যোগাৰখিনিহে গোটাই। মা আছে অকল ঘৰত আৰু কোনো নাই? আপোনাৰ মাক আপুনি চলাই আছে। ত' চিন্তা কৰক, এনেকুৱা বিকলাংগ মানুহ হয়, তেওঁ ঘূৰি ফুৰি তেওঁ মাককো পুহিছে, তেওঁ নিজেও পুহিছে, কিমান কষ্টৰে লাখুটি এটা লৈ পেলাই ঘূৰিছে। কিন্তু আপোনালোকে চাওক যে এনেকুৱা মানুহ পালে আপোনালোকে হেল্প কৰিব, মাককো পুহি আছে, সেইটো কাৰণে বেছি বেছি দিব লাগে হয় নহয়? 200-300 টকাহে পায় আপুনি। অঁ, বেছি নাপায় ন? ঘৰলৈ গুচি যায়। ঘৰ কোন জেগা? আপুনি মানে সেই গোটেই গাঁৱতো কষ্ট পায় ন? বহুত কষ্ট পায়। ডক্টৰ দেখাইছিলে নাই? দেখুৱাইছিলোঁ। ভাল নহ'লগৈ? অঁ, ভাল নহ'লে? অঁ, ভাল নহ'লগৈ ন? এইটো লওক আপুনি, চলিব দেই। অঁ, এতিয়া মানে আপোনাৰ ভাল নহ'লগৈ আৰু? ডক্টৰ কিমান দিন আগত দেখাইছিলে? 20 বছৰ হ'ল আপোনাৰ? মানে জন্মৰ পৰাই আছে আপোনাৰ এইটো? মানে 20 বছৰ হ'ল আপোনাৰ ডক্টৰ দেখুওৱা, তাৰপিছত নাই দেখুওৱা? এনেই আপোনাৰ ঘৰ গাঁৱতে, গাঁৱৰ মানুহখিনি আপোনাক এনেই সহায় কৰিছে নাই? সহায় কৰে? মানে ডক্টৰ-চক্টৰ দেখাইছিলে আপোনাৰ? অঁ, 3বাৰে দেখাইছে। ক'ত দেখাইছিলে বাৰু? ডিব্ৰুগড় মেডিকেল দেখাইছিলে? অঁ, মাটি বিকিও দেখালে? ভাল হোৱা নাই? তো আপোনালোকে চাওক, এনেকুৱা মানুহ আপোনালোকে সহায় কৰিব। গাঁৱত থকা মানুহবোৰো সহায় কৰিছিলে। 3বাৰকৈ তেওঁ ডিব্ৰুগড় গৈছিলে তেওঁ নিজৰ বেমাৰটো ঠিক কৰিবলৈ, কিন্তু ভাল নহ'ল। কিন্তু ওপৰৱালাই যদি ভাল নকৰে আৰু ডক্টৰেনো কি ভাল কৰিব হয় নাই? চেষ্টা কৰিছিলে, তেওঁ নিজৰ মাটি বিকিও চেষ্টা কৰিছিলে ভাল হ'বলৈ, কিন্তু ভাল নহ'ল। কিন্তু ওপৰৱালাই সেনেকুৱাই ৰাখিছে তেওঁক, আৰু এনেকুৱা ৰাখিয়ে ভাল পাইছে। তেনেকৈ হ'লে গাঁৱলৈ যায়, তেওঁলোকে হেল্প কৰিব লাগে, দিব লাগে। তেওঁ বেছিকৈ মাকক পুহি আছে। ন্যায় বিচাৰিছে নাই? ন্যায় পাব লাগে। তেওঁ যিকেইটা মাৰিলে সেইকেইটা অপৰাধখিনিক ধৰক শাস্তি দিব লাগে। শাস্তি বিচাৰিছে নাই? তেওঁলোকে শাস্তি দিব লাগে, ফাঁচি হ'ব লাগে। চাওক, এনেকুৱা মানুহ, তেওঁ এতিয়া দাদাজনৰ বিকলাংগ হয়, তেওঁ জুবিন দাৰ কাৰণে দুখ কৰিছে। আৰু তেওঁ 2 দিন কৈছে ভাত খোৱা নাই। কিমান দুখ কৰিছে, এইজন মানুহে দুখ কৰিছে। আৰু আমাৰ অসমবাসী ৰাইজেও বহুত দুখ কৰিছে। আৰু জুবিন দাৰ কাৰণে সকলোৱে ন্যায় বিচাৰি আছে, আমিও বিচাৰিছোঁ, সকলোৱে বিচাৰি আছে। আৰু আমি অসম চৰকাৰলৈ এটাই কথা অনুৰোধ থাকিল যে আমাৰ জুবিন দাই, আমাৰ ৰাইজে যিটো বিচাৰিছে ন্যায়, আমাক ন্যায় লাগে। আৰু আমাক জুবিন দাৰ বিষয়ে আমাক ন্যায়হে লাগে হয় নহয়? আমাৰ মাজত সদায় জুবিন দা হয়তো আমাৰ মৃত্যু হৈ গৈছে, কিন্তু আমাৰ মাজত সদায় জীয়াই আছে তেওঁ, আৰু সদায় জীয়াই থাকিব। আৰু আমি জুবিন দাক সদায় জীয়াই ৰাখিম আমাৰ মনৰ ভিতৰত, হয় নে নহয়? অঁ, সেই তাকে ক'লোঁ। আৰু আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে শ্বেয়াৰ কৰিব। আৰু আমি জুবিন দাৰ কাৰণে ন্যায় বিচাৰিছোঁ, আমাক ন্যায় লাগে। আৰু অসম চৰকাৰলৈ সেইটোৱে অনুৰোধ থাকিল যে আমাৰ জুবিন দাৰ বিষয়লৈ আমাৰ ন্যায় লাগে, হয় নহয়? জয় অসম, জয় জুবিন দা। অঁ, জয় জুবিন দা। ঠিক আছে, যাব দেই।